Dear friends, welcome to my YouTube channel Learn YouTube. আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব ওলাইছোঁ যে এটা ইউটিউব চেনেল কেনেকৈ গ্ৰ' কৰা যায়, ইয়াত ভিউৱাৰ্ছ বা ৱাচ টাইম কেনেকৈ বঢ়োৱা যায় আৰু ইয়াক কেনেকৈ মনিটাইজেশ্যন কৰা যায় এই সম্পৰ্কত আমি কিছু কথা আলোচনা কৰিব ওলাইছোঁ। আচলতে যদি আপোনালোক নতুনকৈ চেনেল খুলিছে তেতিয়াহ'লে চেনেলটো SEO কৰি ল'ব লাগিব, যিটো সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন বুলি কোৱা হয়। এইটো প্ৰথমতে আপোনালোকে কৰি ল'ব লাগিব আৰু তাৰপিছত বিভিন্ন কাম আছে, আমি সেইবোৰ পৰ্যায়ক্ৰমে আলোচনা কৰিম। কিন্তু প্ৰথমতে আমি SEO কেনেকৈ কৰে এই সম্পৰ্কত আমি আলোচনা কৰোঁ। SEO কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে মোবাইল বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব লাগিব আৰু ওপেন কৰি লোৱাৰ পিছত ইয়াত আমি সাৰ্চ বাৰত আমি লিখিম ইউটিউব ষ্টুডিঅ' বুলি লিখাৰ লগে লগে তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন স্ক্ৰীন ওপেন হ'ব। তাত ওপৰতে দেখা হ'ব ইউটিউব ষ্টুডিঅ'টোত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত যেতিয়া মই মোৰ নিজৰ চেনেলটো ইয়াত দেখুৱাইছে, গতিকে আপোনালোকৰ হ'লে আপোনালোকৰ চেনেলটো দেখাব। আমি তলফালে বাওঁফালে তলত ছেটিং বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে আপোনাৰ ডিফল্ট ইউনিট বুলি আছে, তাত এইটো আমি ৰুপিজটো সেইটো ইণ্ডিয়ান ৰুপিজ কৰি দিছোঁ, কিছুমানে ডলাৰ কৰি দিয়ে, আপোনালোকে সেইটো ইণ্ডিয়ান ৰুপিজ বা ডলাৰ সেইটো কৰি ল'ব পাৰে। তাৰপিছত এইটো আপোনালোকে ছেভ কৰি ল'ব, তাত ছেভ অপশ্যন আছে। তাৰপিছত আমি যাম চেনেল যিটো অপশ্যন আছে তালৈ, তাত বেছিক ইনফৰমেশ্যন যিটো আছে তাত আমি আপোনাৰ যিখন কাণ্ট্ৰি য'ত বস কৰে সেইখনৰ নাম লিখিব আৰু তলত কেইটামান কিৱৰ্ড দি দিব। মই ইয়াত কেইটামান কিৱৰ্ড দিছোঁ যিকেইটা মোৰ চেনেলটোৰ লগত জড়িত বা চেনেলটো সম্পৰ্কীয় কিছুমান। তাৰপিছত আছে এডভান্স ছেটিঙত আপোনাৰ তিনিটা অপশ্যন আছে। তিনিটা অপশ্যনৰ ভিতৰত আপুনি 3 নম্বৰ অপশ্যনটো দিব পাৰে, সেইটো আছে আই ৱান্ট টু ৰিভিউ দিছ ছেটিং ফৰ এভৰি ভিডিঅ'। যিকোনো ভিডিঅ' আপুনি কিদৰ কাৰণে কৰিব না কিদৰ কাৰণে নকৰে এই কথা কৈছে যে ৰিভিউ কৰিম বুলি কৈছে। তাৰপিছত ফিচাৰ ইলিজিবিলিটি এইটো এনাবল হৈয়ে আছে। তাৰপিছত নেক্সট 2 নম্বৰটো আপোনালোকে যিটো এনাবল কৰাৰ কাৰণে ইয়াত আপোনালোকে লং ভিডিঅ' আপলোড কৰাৰ কাৰণে তাত ক্লিক কৰিলে ইয়াত ভেৰিফাই ফোন নম্বৰ বুলি আছে, ভেৰিফাই ফোন নম্বৰত ক্লিক কৰি আপোনালোকৰ ফোন নম্বৰটো ভেৰিফাই কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকে 15 মিনিটৰ ওপৰৰ ভিডিঅ'বোৰ আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব। এইটো নেক্সটটোত আপোনালোকে বৰ্তমান কৰাৰ প্ৰয়োজন নাই, এইটো পিছত সেই কথাটোলৈ আমি আহিম। তাৰপিছত এইবাৰ আমি যাম নেক্সট বাওঁ চাইডে থকা যিটো আপলোড ডিফল্ট, এইটো ছেভ কৰাৰ পিছত আপলোড ডিফল্টলৈ গুচি যাম আৰু আপলোড ডিফল্টত ইয়াত বেছিক ইনফৰমেশ্যন আছে। টাইটেলত আপোনালোকে আপোনাৰ চেনেলটোৰ নামটো বহুৱাই দিব তাত, আৰু তলত ডেছক্ৰিপশ্যন এটা আছে। ডেছক্ৰিপশ্যনত আপুনি কেনেধৰণৰ ভিডিঅ' আপুনি আপলোড কৰিব সেই সম্পৰ্কত এটা ডেছক্ৰিপশ্যন আপোনালোকে বৰ্ণনা এটা ইয়াত দিব লাগিব বা দিয়ক। আৰু ভিজিবিলিটি আপোনালোকে প্ৰাইভেট আছে, আনলিষ্টেড আছে, পাব্লিক কৰি থ'ব, তেতিয়া সকলোৱে দেখিব। আৰু কেইটামান টেগ দিব, ইয়াত টেগ বুলি বটম কেইটামান আছে, টেগ কেইটামান দিব। এনেকুৱা টেগ দিব যিকেইটা আপোনাৰ চেনেলটো যি কেটেগৰী সেই সম্পৰ্কীয়। তাৰপিছত আকৌ ছেভ কৰি ল'ব। তাৰপিছত এডভান্স ছেটিঙত যাব। এডভান্স ছেটিঙত প্ৰথমটোত লাইচেন্সৰ ক্ষেত্ৰত আপুনি একো কেটেগৰীত আপোনালোকে লিখিব পাৰে, আপোনালোকে কি কেটেগৰীৰ এডুকেশ্যন কৰে নে এণ্টাৰটেইনমেণ্ট কৰে না গেমিং কৰে, যি কেটেগৰীৰ আপোনালোকে চেনেল বনাব খোজে সেইটো আপোনালোকে চিলেক্ট কৰি তাত ক্লিক কৰি দিব। এডুকেশ্যন কৰিলে এডুকেশ্যন কৰিব পাৰে, আপোনালোকৰ সেইটো এটা। তাৰপিছত লেংগুৱেজ, আপোনালোকে কি লেংগুৱেজত ক'ব বা লিখিব সেইটো মই ইয়াত এছামিজ বুলি লিখি দিছোঁ, গতিকে এছামিজ হৈছে। ঠিক তেনেদৰে ইয়াত নেক্সটটোত কেইটামান আকৌ অপশ্যন আছে, এইকেইটাত আপোনালোকে এতিয়া সেইটো ক্লিক নকৰিলেও হ'ব, সেইটোত একো সুবিধা নাথাকে। গতিকে এইবাৰ আমি নেক্সট কিটলৈ গুচি যাম। তাত আমি দেখিবলৈ পাম যে আমি এইটো ইংলিছ দিছোঁ, যে ডেছক্ৰিপশ্যনটো কি লেংগুৱেজত লিখা হ'ব। তাৰপিছত ইফালে এইবাৰ অন থাকিব, এইটো ইনফৰমেশ্যন বেছিক বুলি থাকিব। এইবাৰ এইখিনি কৰাৰ পিছত আমি ছেভ কৰি ল'ম। তাৰপিছত
আমি যিবোৰ তলত পাৰ্মিশ্যন, কমিউনিটি মডাৰাইজেশ্যন এইবোৰ এতিয়া কৰাৰ দৰকাৰ নাই। এইখিনি কৰি ল'লে আমাৰ মোটামুটি যিসকল নতুনকৈ ইউটিউব চেনেল খুলিছে তেওঁলোকৰ কাৰণে চেনেলটো গ্ৰ' কৰাত কিছু পৰিমাণে সুবিধা হ'ব, বা ভিউৱাৰ্ছ বাঢ়িব বা ৱাচ টাইম বাঢ়িব। এইখিনি যদি আপোনালোকে ঠিকে ঠিকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে দেখিব যে আপোনালোকৰ ইউটিউব চেনেলটো, যদি আপোনালোক নতুন হয়, যিসকল পুৰণি সেইসকলৰ কথা মই কোৱা নাই, তেওঁলোকে যিহেতু আগতে কৰি লৈছে বা তেওঁলোক বহুত অভিজ্ঞ, কিন্তু যিসকলে নতুনকৈ ইউটিউব চেনেল খুলিছে, হয়তো ভিউ বঢ়াব পৰা নাই বা ৱাচ টাইম বঢ়াব পৰা নাই, তেওঁলোকে যদি প্ৰাথমিক হিচাপে এইকেইটা কাম কৰি লয় তেতিয়াহ'লে দেখিব যে কেইদিনমান পিছত আপোনালোকৰ ভিউ আৰু ৱাচ টাইম বাঢ়া আৰম্ভ হ'ব। আমি ইয়াৰ পিছত আমি ইউটিউব সম্পৰ্কীয় আন কেতিয়াবা আমি আলোচনা কৰিম। আজিলৈ ইয়াতে সামৰো। ধন্যবাদ।